10 জন নহয় 15 জন নহয় আমি অজস্র মানুষ গাঁৱে গাঁৱে গলিয়ে গলিয়ে আলিয়ে আলিয়ে 2,10,000 টাকা ইনকাম করা মানুষ সৃষ্টি করে দেখাই দিল লাইফস্টাইল নাম্বার 1 ইয়েস এন্ড নো ডে 1 এর পর আমার যুদ্ধর ইতিহাস 10 বছরের ডে 1 এর পর বতাহ আহিছে ধুমুহা আহিছে বিজুলী আহিছে ঢেৰেকনি আহিছে কোনেও আমাক ৰখাব পৰা নাই এতিয়াও ৰখাব নোৱাৰে নিশ্চিতভাৱে আমি চ্যালেঞ্জ কৰি ক'ব পাৰো আমার মিশন আমার ভিশন কেবল নিজে করোড়পতি হওয়া নহয় লাইফস্টাইলৰ আসাম টিমৰ মিশন আৰু ভিশন হল আহিব লগা দিনত এইখন অসমৰ গাঁৱে গাঁৱে নগৰে চহৰে হাজাৰ 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 লাখপতি কৰোড়পতি জন্ম দিয়াৰ মিশন ভিশন লৈ আমি যুদ্ধ আৰম্ভ কৰিছো আর ইউ রেডি আর ইউ রেডি আর ইউ রেডি লাইফস্টাইল নাম্বার 1 আসিল আজিও লাইফস্টাইল নাম্বার 1 হয় আর আহিব লগা দিনতো লাইফস্টাইল ইন্ডিয়ার নাম্বার 1 হয়ে থাকিব সুজীবৰ কাৰণে ৰেডি আছে সুজীবৰ কাৰণে ৰেডি আছে আপোনালোকে মই নতুন সকলক উদ্দেশ্যি ক'ব বিচাৰিছো আমি জনা দৰকাৰ এইখন পৃথিৱীত বিভিন্ন কোম্পানীয়ে কৰোড়পতি বনাইছে নে নাই বিভিন্ন ইন্ডাস্ট্রিয়ে কৰোড়পতি বনাইছে নে নাই এগ্রিকালচার ইন্ডাস্ট্রিয়ে বনাইছে বেলেগ বেলেগ ইন্ডাস্ট্রিয়ে বনাইছে ডাইরেক্ট সেলিং ইন্ডাস্ট্রিও কৰোড়পতি বনাইছে বাট আমি এটা কথা জনা দরকার যদি প্রশ্ন করা যায় উত্তর কি হবে প্রশ্ন হল এইখন পৃথিবীত বহু কোম্পানি বহু ইন্ডাস্ট্রিয়ে কৰোড়পতি বনাইছে বাট আটাইতকৈ বেছি কৰোড়পতি বনোৱা ইন্ডাস্ট্রিটোৰ নাম কি পৃথিবীত দ্যাট ইজ ডাইরেক্ট সেলিং ইন্ডাস্ট্রি রাইট ডাইরেক্ট সেলিং ইন্ডাস্ট্রির সমান কৰোড়পতি এইখন পৃথিবীত কোনো ইন্ডাস্ট্রিয়ে কৰিব পৰা নাই ডাইরেক্ট সেলিং ইজ নাম্বার 1 সেকেন্ড কোয়েশ্চন ভারতবর্ষ কোনটো ইন্ডাস্ট্রি আটাইতকৈ বেছি কৰোড়পতি বনাইছে আনসার ভারতবর্ষ কোনটো কোম্পানি আটাইতকৈ বেছি কৰোড়পতি বনাইছে জোৰছে ভারতবর্ষ আটাইতকৈ বেছি কৰোড়পতি বনোৱা কোম্পানীটোৰ নামেই হৈছে মাই লাইফস্টাইল মার্কেটিং গ্লোবাল প্রাইভেট লিমিটেড ইয়েস এন্ড নো ইয়েস এন্ড নো আজি আমি দিল্লীৰ কথা নকওঁ মুম্বাইৰ কথা নকওঁ আপোনালোকে নেদেখা কথা এক্সাম্পল নিৰু দেখি আছে অসমত কি ঘটি আছে মই অসমৰ কথাও যদি কওঁ অসমত আটাইতকৈ বেছি নহয় মই আসলে এনেকে ক'লে শুদ্ধ হ'ব ডাইরেক্ট সেলিং ইন্ডাস্ট্রিৰ পৰা কৰোড়পতি যে হ'ব পাৰি তাক অসমত প্ৰথমবাৰ প্ৰমাণ কৰা কোম্পানীটোৰ নামেই হ'ল জোৰছে লাইফস্টাইল কৰি নিমখ কিনিবলৈ পইচা নথকা মানুহেও চহী মাৰিব নজনা মানুহেও লোকৰ জোতা কাপোৰ পিন্ধি বিয়া খাবলৈ যোৱা মানুহেও যে মাৰ্চিডিজ চলাব পাৰে অডি চলাব পাৰে BMW চলাব পাৰে তাক অসমত প্ৰমাণ কৰা প্ৰথম কোম্পানীটোৰ নাম কি জোৰছে কি আজি আপুনি হেতু ইন্ডাস্ট্রি হেতু কোম্পানীতে আমি কাম কৰিছো বন্ধুসকল জীৱনত কেতিয়াবা নেটৱৰ্ক মাৰ্কেটিং কৰিম 1 সেকেন্ডৰ কাৰণে ভবা নাছিলো এখন মিটিংলৈ গৈছিলো সেইখন মিটিংত গৈ দেখিলো আগত ভাবিছিলো টুপি পিন্ধোৱা বিজনেস মানুহ ফচোৱা বিজনেস মানুহ গেলোৱা বিজনেস মানুহ নষ্ট কৰা বিজনেস পাগলে কৰা বিজনেস কিন্তু এখন মিটিংত গৈ গম পালো ডাইরেক্ট সেলিং ইন্ডাস্ট্রি মানুহ ফচোৱা বিজনেস নহয় ডাইরেক্ট সেলিং ইন্ডাস্ট্রি জিরো বনোৱা ইন্ডাস্ট্রি ভিখাৰী কৰোড়পতি বনোৱা ইন্ডাস্ট্রি মানুহৰ ঘৰে ঘৰে ইনকাম অপরচুনিটি ডিস্ট্রিবিউট করা ইন্ডাস্ট্রি রাইট অর রং যুঁজিবলে রেডি আছে যুঁজিবৰ কাৰণে ৰেডি আছে জোৰছে যুঁজিবৰ কাৰণে ৰেডি আছে একবাৰ ভাবি লওক মই নেহাৰো হাৰি হাৰি মই পৃথিৱীৰ পৰা নাযাওঁ জিকিহে পৃথিৱীৰ পৰা যাম মই নেহাৰো মই জিকিমেই এনেকুৱা এটা মেণ্টেলিটি লৈ লাইফস্টাইলত যুদ্ধ কৰক আপোনাক হৰুৱাৰ হিম্মত এইখন পৃথিৱীত ভগৱানৰ নাই যুঁজিবৰ কাৰণে ৰেডি আছে যুঁজিবৰ কাৰণে ৰেডি আছে যুঁজিবৰ কাৰণে ৰেডি আছে কৰোড়পতি বনিব বিচাৰে বেলেগ কিবা ৰাস্তা আছে নাই বেলেগ কিবা ৰাস্তা আছে মই সেই সকলক ক'ব বিচাৰিছো
যিসকলে সঁচাকৈ কৰৰপতি হ'ব বিচাৰে ৰাস্তা কিন্তু বেলেগ নাই মই তেওঁলোকক কৈছো ৰাস্তা আমি দিবলৈ আহিছো আমি that is my lifestyle marketing global private limited এটা বস্তু আমি মনত ৰখা দৰকাৰ আমি আমাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ ডাঙৰ চৰকাৰী অফিচাৰ বনাবৰ কাৰণে পঢ়াইছোহে উলুটাই অজস্ৰ ডক্টৰ অজস্ৰ ইঞ্জিনিয়াৰ হাই প্ৰফাইল কেটেগৰী মানুহেও চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ আহিছে হেল্ল' তাক মই বেলেগ পোৱাৰ প্ৰয়োজন নাই অলপ আগত বিজনেছ প্লান দেখাই যোৱা বিজয় হাতী বৰুৱা ছাৰ এজন ইঞ্জিনিয়াৰ হয়নে নহয় মই আকৌ কৈছো আপুনি ইঞ্জিনিয়াৰ হ'বৰ কাৰণে ল'ৰা পঢ়াইছেহে অজস্ৰ ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰি আছে হেল্ল' কিয় জানিব বিচাৰে আজি গোটেই পৃথিৱীখন নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি কিয় ধাৱমান হৈছে আজি ভিআইপি ভিভিআইপি কেটেগৰী মানুহ নেটৱৰ্ক মাৰ্কেটিঙৰ কাৰণে কিয় আহিছে ডক্টৰ ইঞ্জিনিয়াৰ কলেজ লেকচাৰ ইউনিভাৰ্চিটি লেকচাৰ এচিএছ অফিচাৰেও আজি নেটৱৰ্ক মাৰ্কেটিঙলৈ কিয় আহিছে মই কিয় নেটৱৰ্ক মাৰ্কেটিঙলৈ আহিলোঁ অজস্ৰ জনতাৰ ঢল আজি নেটৱৰ্ক মাৰ্কেটিঙৰ অভিমুখে কিয় আহিছে জানিব বিচাৰে দুটা কাৰণ মেজৰ নাম্বাৰ ওৱান পৃথিৱীখন নেটৱৰ্ক মাৰ্কেটিং লোৱাৰ নাম্বাৰ ওৱান প্ৰথম কাৰণটো হ'ল বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা মানুহে আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে হেল্ল' ডক্টৰ ইঞ্জিনিয়াৰ কিবা কৰি মানুহে টকা ঘটিব পাৰে কিন্তু আনলিমিটেড টকা উপাৰ্জন কৰিব নোৱাৰে কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ জৰিয়তে মানুহে আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাথাকে হেল্ল' নেটৱৰ্ক ইণ্ডাষ্ট্ৰী পৰা আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে নে নোৱাৰে কিয় পাৰে আপোনাৰ তলত দুজন মানুহ আছে 10 জন হ'ব 100 জন হ'ব হেল্ল' 1000 হ'ব 50,000 হ'ব লাখ হ'ব ডেট মিন্স কি আপোনাৰ তলত মানুহ বাঢ়ি যাব মানুহ বাঢ়ি যাব ইনকাম কমি যাব হয় নে নহয় বাঢ়ি যাব হেল্ল' একবাৰ ভালকে বুজক না মানুহ বাঢ়ি যাব ইনকাম কমি যাব ইয়েছ এণ্ড নো সঁচাটো কি বাঢ়ি যাব ইনকাম বাঢ়ি যাব এদিন গৈ আপোনাৰ মোৰ ইনকামে আকাশ চুব দ্যাটস কল্ড আনলিমিটেড ইনকাম বন্ধুসকল ঘৰ এখন চলাবৰ কাৰণে মোৰ লগত আপোনাৰ লগত হাজাৰ ৰাস্তা আছে ঘৰ এখন চলাবলৈ ইনকাম কৰিবৰ কাৰণে আপোনাৰ মোৰ লগত হাজাৰ ৰাস্তা আছেনে নাই ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ হাজাৰ ৰাস্তা আছে কিন্তু কৰৰপতি হ'বৰ কাৰণে আপোনাৰ মোৰ হাতত কোনো ৰাস্তা নাই ৰাস্তা এটাই ভাল লাগিলেও এটাই বেয়া লাগিলেও এটাই মন গ'লেও এটাই মন নগ'লেও এটাই কৰিলেও এটাই নকৰিলেও এটাই দ্যাট ইজ my lifestyle ভালকে কওক কি জোৰছে এটাই ৰাস্তা ডাইৰেক্ট সেলিং মাৰ্কেটিং ইয়েছ এণ্ড নো আজি গোটেই বিশ্ব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী অভিমুখে ধাৱমান হোৱাৰ প্ৰথম ৰিজনটো হৈছে আনলিমিটেড ইনকাম আজি লাইফ ষ্টাইল কৰি এইখন ভাৰতবৰ্ষত অজস্ৰ মানুহে আনলিমিটেড ইনকাম কৰি আছে আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰতি মানুহৰ জনতাৰ ঢল আগমন হোৱাৰ 2 নম্বৰ কাৰণটো হ'ল পেছিভ ইনকাম কি বুলি ক'লো আপুনি কাম কৰিলেও পইচা পাব কাম নকৰিলেও পইচা পাব মৰি যোৱাৰ পিছতো পইচা পাব হেল্ল' আজি আমি যিবিলাক ইনকাম কৰিছো কাম কৰি আছো পইচা পাই আছো বাট মই মৰি গ'লেও মোৰ জেনেৰেশ্যন পইচা আহিয়ে থাকিব আছে কিবা ৰাস্তা নাই আছে কিবা ৰাস্তা নমিনেশ্যন ফেচিলিটি আছে আজি যমুনা মেম তাৰ এটা জ্বলন্ত প্ৰমাণ মেম আহিব গোটেই কথাখিনি আপোনালোকক ক'ব হেল্ল' নমিনেশ্যন ফেচিলিটি মই মৰিলোঁ মোৰ মিছেছ মৰিলে ল'ৰা মৰিলে নাতি মৰিলে নেক্সট জেনেৰেশ্যন শুনক না এনেকুৱা কি ইণ্ডাষ্ট্ৰী আপোনাৰ হাতত আছে এনেকুৱা কি উপায় আপোনাৰ ওচৰত আছে য'ত জীৱনৰ কেৱল 5টা বছৰ কাম কৰিব কিমান 5টা বছৰ কাম কৰক আমাৰ নিচিনা এটা শক্তিশালী টিম বনাওক আপুনি মৰি যাওক পৃথিৱীৰ পৰা টিম কিন্তু মৰি নাযায় ইয়েছ এণ্ড নো আজি সৃজনশীল নাই পৃথিৱীত
কিন্তু আমি মৰিছো নেকি নাই মৰা আমি বিজনেছ কৰিছো নে নাই কৰিছো আজি টিমে বিজনেছ কৰি আছে আজি সিজন ছাৰ নমিনি মেমৰ আইডিত পইচা সোমাই আছে ইয়েছ এণ্ড নো ইয়েছ এণ্ড নো ইয়েছ এণ্ড নো Yes. লাগে তেনেকুৱা ইনকাম সন্তানক ভাল পাওঁ বুলি ক'লেই ভাল পোৱা নুবুজায় আপুনি আছে হেতি হাঁহিছে খাইছে খেলিছে নাচিছে কিবা কাৰণত যদি আপুনি